ন্যায়ালয় এডমিনিষ্ট্ৰেটিভ যি এছিষ্টেণ্টৰ ৰাজ্যজুৰি হোৱা পৰীক্ষাত আমাৰ বিশ্বনাথ কলেজত যি চেণ্টাৰ আছিলে তাত পৰীক্ষা অৱতীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছিলে আচলতে নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেদিয়ে গৈ পেলাই পৰীক্ষা দিয়ে। কাৰণ গোটেই চেক কৰি পেলাই আচলতে এজন পৰীক্ষাৰ্থীক যাবলৈ দিয়ে। তেনেস্থলত কেনেকৈ সেইকেইজন মোবাইল লৈ পেলাই ভিতৰলৈ গ'ল সেয়া আচলতে প্ৰশ্নবোধক হৈ পৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেখেতসকলৰ শংকিত হৈছে। কাৰণ ইমান কটকটীয়া নিৰাপত্তাৰক্ষী থকাৰ পিছতো এই পৰীক্ষাটোলৈ কেনেকৈনো তেওঁলোকে মোবাইল লৈ গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ল, এইটো কিন্তু আচলতে আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছো। আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক কটকটীয়া আচলতে আমি ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছো। কাৰণ ইমান কষ্টৰে এজন ছাত্ৰ ছাত্ৰীয়ে এটা পৰীক্ষাৰ বাবে সাজু হয়, তেনেখিনি কষ্টৰ পিছত যদি এনেধৰণৰ হয়, সেই যিসকলে আচলতে সুশৃংখলাবদ্ধভাৱে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিলে তেখেতসকল কিন্তু শংকিত হৈছে। আৰু এনে হলে এই পৰীক্ষাটো কিন্তু পুনৰ আকৌ পাতিব লগা হ'ব পাৰে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন, বিশ্বনাথ আৰক্ষী প্ৰশাসনে কটকটীয়া ব্যৱস্থা ল'ব লাগে। যিসকলে এনেধৰণৰ কাৰ্যকলাপ কৰিছে তেখেতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আচলতে আৰক্ষী গাফিলতিৰ বাবে আচলতে মোবাইল লৈ প্ৰৱেশ কৰিছে। আচলতে সকলো আৰক্ষীৰ আচলতে চেকিঙৰ পিছতহে এজন শিক্ষাৰ্থী ভিতৰলৈ যায় বুলি আমি জানো। আৰু তেনে হোৱাৰ পিছতো কেনেধৰণে তেওঁলোক মোবাইল লৈ পেলাই পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিলে এইটো আচলতে প্ৰশ্নবোধক। সেইবাবে আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছো, পানী নসৰকা তদন্ত হ'ব লাগে এই বিষয়টোৰ ওপৰত। আৰু আৰক্ষী যিসকল শিক্ষাৰ্থী আছে তেখেতসকলক আশ্বস্ত কৰিব লাগে যে পৰীক্ষাটো নিকা ভাৱমূৰ্তিৰে হৈছে নাই, আৰু অন্যথা নিকাকৈ আকৌ পৰীক্ষাটো পাতিবৰ বাবে আমি